সহমতত উপনীত হৈছোঁ। 10টা সিট ইতিমধ্যে চূড়ান্ত হৈছে। আমাৰ দলক ইতিমধ্যে এই 10টা সিট আমি খেলাৰ সিদ্ধান্ত হৈছে। তাৰ উপৰিও আৰু 2-এটা সিটত আলোচনা চলি আছে। 2-এটা সিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা, আৰু 2-এটা সিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ। কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি, এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ, যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে। তথাপি আমি কৈ দিব খুজিছোঁ, আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালি, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়। এই 10টা বিধানসভা সমষ্টি। এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। প্ৰথমে খোৱাং বিধানসভা সমষ্টি, দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ, মই প্ৰতিদ্বন্দ্বিতা কৰিম। বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰী পংকজ লোচন গোস্বামী, বজালি দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মৈনাক পাত্ৰ, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী। এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। 2টা সমষ্টি, এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয়, এই 2টা আজি আমি ঘোষণা কৰা নাই। এতিয়া শদিয়া সমষ্টি সম্পৰ্কত আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ক'ব। খোৱাং লুৰিণজ্যোতি গগৈ, বৰহমপুৰ ৰাজেন গোহাঁই, মৰিগাঁও বাণী দাস, পলাশবাৰী পংকজ লোচন গোস্বামী, বজালি দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মৈনাক পাত্ৰ, বিন্নাকান্তি ৰেজাউল কৰিম চৌধুৰী। সহমতত উপনীত হৈছোঁ। 10টা সিট ইতিমধ্যে চূড়ান্ত হৈছে। আমাৰ দলক ইতিমধ্যে এই 10টা সিট আমি খেলাৰ সিদ্ধান্ত হৈছে। তাৰ উপৰিও আৰু 2-এটা সিটত আলোচনা চলি আছে। 2-এটা সিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা, আৰু 2-এটা সিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ। কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি, এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ, যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে। তথাপি আমি কৈ দিব খুজিছোঁ, আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালি, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়। এই 10টা বিধানসভা সমষ্টি। এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। প্ৰথমে খোৱাং বিধানসভা সমষ্টি, দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ, মই প্ৰতিদ্বন্দ্বিতা কৰিম। বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰী পংকজ লোচন গোস্বামী, বজালি দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মৈনাক পাত্ৰ, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী। এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। 2টা সমষ্টি, এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয়, এই 2টা আজি আমি ঘোষণা কৰা নাই। এতিয়া শদিয়া সমষ্টি সম্পৰ্কত আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ক'ব। খোৱাং লুৰিণজ্যোতি গগৈ, বৰহমপুৰ
ৰাজেন গোহাঁই, মৰিগাঁও বাণী দাস, পলাশবাৰী পংকজ লোচন গোস্বামী, বজালী দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মইনাক পাত্ৰ, বীণাকান্তি, ৰেজাউল কৰিম চৌধুৰী।